ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইংলিছ গ্ৰামাৰ কুৱেশ্যন বেংকত যিমানবোৰ ডিটাৰমিনাৰ্ছ দিয়া আছে সেই সকলোবিলাক তোমালোকলৈ সলভ কৰি আগবঢ়োৱা হৈছে। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। ইয়াত MCQ বহুতকেইটা সন্নিৱিষ্ট কৰা হৈছে। 2026 বৰ্ষৰ কুৱেশ্যন বেংক এখন। এই কুৱেশ্যন বেংক তোমালোকক সলভ কৰি দিয়া হৈ আছে। যেনেকৈ গ্ৰামাৰ নাহক কিয় ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কমন পৰিবই। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাকীকেইটা টপিকছ আৰু বাকী চেপ্টাৰবিলাকৰ সলিউশ্যন পাবলৈ কুৱেশ্যন বেংকৰ পৰা সকলোখিনি তোমালোকলৈ আগবঢ়োৱা হ'ব। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। চনত আহিছিল হি ৰিচিভ ডেছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ। ইয়াৰ শুদ্ধ অপশ্যন দ্য ফিউ। চি দি আছে ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি। এইটোৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল। ডি দি আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ। তাৰপিছত 1999 চনত আহিছিল এ হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব দ্য লিটিল। বি ডেছ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ। ইয়াৰ শুদ্ধ অপশ্যন এ ফিউ। চি আই গট ডেছ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মোৰ। ডি ডেছ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি। তাৰপিছত 2000 চনত আহিছে আই ৰিচিভ ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ। ইয়াৰ শুদ্ধ অপশ্যন মাছ। বি মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। ইয়াৰ খালী ঠাইত হ'ব এন। চি হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ। ইয়াৰ শুদ্ধ অপশ্যন দ্য ফিউ। ডি এ বিজি পাৰ্চন হেজ ডেছ টু ৱেষ্ট। ডেছ টাইম হ'ব লাগিছিল, এইটো টাইপিং মিষ্টেক হৈছে। ডেছ টাইম টু ৱেষ্ট। ইয়াৰ শুদ্ধ অপশ্যন হ'ব লিটিল। 2001 চনত আহিছে এ হি গেভ মি ডেছ 1 rupee নোট। শুদ্ধ অপশ্যন হ'ব এ 1 rupee নোট। বি কেন ইউ লেণ্ড মি ডেছ বুকছ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ ফিউ। চি হি ইজ ডেছ অল্ডাৰ দেন হিজ ৱাইফ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। তাৰপিছত ডি হি উইল ষ্টে হিয়াৰ ফৰ ডেছ হোৱাইল। ইয়াৰ শুদ্ধ অপশ্যন এ লিটিল হোৱাইল। ই ডেছ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ইটছ। এফ শ্বি হেজ ডেছ থিংছ টু ডু। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে লৰ্ডছ অফ। 2002 চনত আহিছে এ আই কেন নট গিভ ইউ ডেছ মানি। শুদ্ধ অপশ্যন এনি। বি আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ। ইয়াৰ শুদ্ধ অপশ্যন ফিউ। চি শ্বি ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। ডি মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। ইয়াৰ শুদ্ধ অপশ্যন এন। ই দিছ ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ভেৰি ইণ্টাৰেষ্টিং। এফ হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্ণছ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব দ্য লিটিল। তাৰপিছত 2003 চনত আহিছে ডেছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ ডেষ্ট্ৰইড ইন দ্য ফ্লাড। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। বি হি হেজ টু মেনেজ উইথ ডেছ মানি হি আৰ্ণছ। ইয়াৰ শুদ্ধ অপশ্যন দ্য লিটিল। চি দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি। ডি মেনি গেষ্টছ ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্ণড আপ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ ফিউ। ই উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। এফ ৰজনীকান্ত ইজ কল্ড ডেছ স্কট অফ আছাম। ইয়াৰ শুদ্ধ অপশ্যন ডি। তাৰপিছত 2004 চনত আহিছে দিছ ইজ ডেছ ৰুম আই ৱৰ্ক ইন। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি। বি ডেছ অফ দ্য এপলছ ৱেৰ ৰুটেন। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মেনি। চি
অনলি ড্যাশ অফ দ্য এপ্লিকেণ্টছ ৱেৰ সুইটেবল, ইয়াৰ শুদ্ধ অপশ্যন এ ফিউ। ডি আই এক্সপেক্ট অনলি ড্যাশ এনকাৰেজমেণ্ট ফ্ৰম ইউ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল। ই দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ড্যাশ ইউনিয়ন, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ। এফ ডিড ইউ বাই ড্যাশ ব্ৰেড টুডে, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। তাৰপিছত 2005 চনত আহিছে অনলি ড্যাশ এমং দ্য ইনভাইটিজ টাৰ্ণড আপ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ ফিউ। বি ডু ইউ হেভ ড্যাশ বুকছ অন এষ্ট্ৰলজি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব চাম। চি ইউ উইল হেভ টু মেনেজ উইথ ড্যাশ মানি ইউ হেভ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব দ্য লিটিল। ডি ড্যাশ আণ্ডাৰ গ্ৰেজুৱেট কেনট এপ্লাই ফৰ দ্য পোষ্ট, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এন আণ্ডাৰ গ্ৰেজুৱেট। ই দ্য ছ'চাইটি গিভছ ড্যাশ ৰেচপেক্ট টু এ থিংকাৰ, ইয়াৰ শুদ্ধ অপশ্যন মাছ। এফ দিছ ইজ নট ড্যাশ ইউজুৱেল হেপেনিং, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ। তাৰপিছত 2006 চনত আহিছে ডেট গাৰ্ল হেজ ড্যাশ গুড কোৱালিটিজ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব মেনি। বি কেন ইউ হেল্প মি উইথ ড্যাশ মানি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল। চি আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ড্যাশ ৱৰ্ডছ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব ফিউ। ডি দিছে ডিড ইউ বাই ড্যাশ অৰেঞ্জেছ টুডে, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। ই আৱাৰ টিচাৰ গিভ আছ ড্যাশ ইউজফুল এডভাইচ, ইয়াৰ শুদ্ধ অপশ্যন হৈছে মাছ। এফ কালিদাস ইজ ড্যাশ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া, ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি। তাৰপিছত 2007 চনত দিছে এ হি হেজ ড্যাশ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ ফিউ। বি ডিড ইউ হেভ ড্যাশ ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। চি হিজ ব্ৰাদাৰ ইজ ড্যাশ ইউনিভাৰ্চিটি ষ্টুডেণ্ট, ইয়াৰ শুদ্ধ অপশ্যন এ। ডি নম্বৰত দিছে আই এপ্ৰিচিয়েট ইভেন ড্যাশ হেল্প দে গেভ মি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব দ্য লিটিল। ই নম্বৰত দিছে এন আমব্ৰেলা ইজ ড্যাশ ইউজফুল থিং, ইয়াৰ শুদ্ধ অপশ্যন এ। এফ নম্বৰত দিছে হেভ ইউ ড্যাশ বুক টু ৰিড, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। তাৰপিছত 2008 চনত আহিছে এ মেনি গেষ্টছ ৱেৰ ইনভাইটেড বাট অনলি ড্যাশ টাৰ্ণড আপ, ইয়াৰ শুদ্ধ অপশ্যন এ ফিউ। বি দিছ ইজ ড্যাশ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট, ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি। চিত দিছে আই কেন নট গিভ ইউ ড্যাশ মানি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। ডিত দিছে উই ফাউণ্ড দ্য হাউচ উইদাউট ড্যাশ ডিফিকাল্টি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। তাৰপিছত দিয়া হৈছে ই নম্বৰত দিছে শ্ৰীলংকা ইজ ড্যাশ আইলেণ্ড, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এন। এফ নম্বৰত দিছে ড্যাশ অফ দ্য বয়জ ৱাজ ৰিৱাৰ্ডেড, ইয়াৰ শুদ্ধ অপশ্যন হ'ব ইটছ। 2009 চনত আহিছে হি গেভ এৱে ড্যাশ মানি হি হেড টু দ্য বেগাৰ, ইয়াৰ শুদ্ধ অপশ্যন দ্য লিটিল। বি নম্বৰ ৰিডিং ইজ ড্যাশ ইউজফুল হবি, শুদ্ধ অপশ্যন এ। চি অনলি ড্যাশ অফ দ্য কেণ্ডিডেটছ ৱেৰ সুইটেবল, শুদ্ধ অপশ্যন হ'ব এ ফিউ। ডি দে ওন দ্য মেটছ উইদাউট ড্যাশ ডিফিকাল্টি, ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। ই নম্বৰত দিছে ড্যাশ অফ দ্য কম্পিটিটৰ্ছ উইল গেট এ চাৰ্টিফিকেট, ইয়াৰ শুদ্ধ অপশ্যন হ'ব ইটছ। এফ নম্বৰত দিছে আই ডোণ্ট এক্সপেক্ট ড্যাশ হেল্প ফ্ৰম দেম, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এনি। তাৰপিছত 2010 চনত আহিছে মাই ব্ৰাদাৰ ইজ ড্যাশ NCC কেডেট। বি ফাৰ্ষ্ট ৰিড ড্যাশ বুকছ ইউ হেভ উইথ ইউ, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দ্য ফিউ। চিত দিছে ড্যাশ অফ দ্য অৰেঞ্জেছ ৱেৰ ৰুটিন, ইয়াৰ শুদ্ধ অপশ্যন হ'ব মেনি। ডিত দিছে চক্ৰেটিছ গেভ ড্যাশ ইউজফুল এডভাইচ টু হিজ পুপিলছ, ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাছ। ইট দিছে হাৰি আপ উই হেভ অনলি ড্যাশ টাইম লেফ্ট, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল। এফত দিছে দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ড্যাশ ইউনিয়ন, ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ। তাৰপিছত 2011 চনত দিছে এ নম্বৰ দ্য পেইণ্টাৰ ইজ এ মেন অফ ড্যাশ ৱৰ্ডছ, শুদ্ধ অপশ্যন হ'ব ফিউ। বিত দিছে
ড্যাশ অনারারি সেক্রেটারি গেটস নো স্যালারি ফর হোল্ডিং দ্য পোস্ট ইয়াৰ শুদ্ধ অপশ্যন হ'ব এন চিট দিছে ড্যাশ অফ দ্য কেণ্ডিডেটছ মাষ্ট প্ৰডিউচ হাৰ হিজ আইডেণ্টিটি কাৰ্ড ইয়াৰ শুদ্ধ অপশ্যন হ'ব ইচ ডিত দিছে ইণ্ডিয়া ওন দ্য মেটছ উইথ ড্যাশ বিট অফ লাক ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল তাৰপিছত 2012 চনত দিছে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ ইয়াৰ শুদ্ধ অপশ্যন হ'ব ফিউ বি ড্যাশ আৱাৰ হেজ পাছ চিন্স হি লেফ্ট আছ ইয়াৰ শুদ্ধ অপশ্যন এন চিট দিছে ড্যাশ অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ দ্য মেগাজিন ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ইচ ডি নম্বৰত দিছে প্লিজ গিভ মি ড্যাশ মানি ইউ হেভ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে দ্য লিটিল তাৰপিছত 2013 চনত দিছে এ হি উইল কাম বেক উইদিন ড্যাশ আৱাৰ এইটো শুদ্ধ অপশ্যন হ'ব এন বিত দিছে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ফিউ চিত দিছে লিপ ইয়াৰ ফল্টছ ইন ড্যাশ ফ'ৰ্থ ইয়াৰ ইয়াৰ শুদ্ধ অপশ্যন হ'ব এভৰি ডি ড্যাশ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল তাৰপিছত 2014 চনত দিছে এ আই গেভ ড্যাশ 1 rupee নোট টু দ্য বেগাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ বিত দিছে মাই ফাদাৰ ইজ অল্ডাৰ দেন মাই মাদাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মাছ চিট দিছে আই বাই ড্যাশ বুকছ এভৰি মান্থ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ ফিউ ডিত দিছে আই নিড ড্যাশ মানি আই হেভ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দ্য লিটিল 2015 চনত দিছে এ নম্বৰত প্লিজ গিভ মি ড্যাশ টাইম টু ফিনিছ দ্য ৱৰ্ক ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ লিটিল বি দেন আই উইল টেক ইউ টু ড্যাশ ইউনিভাৰ্চিটি ইয়াৰ খালী ঠাইত বহিব দ্য 2016 চনত দিছে এ ৰমেন কামছ হোম টুৱাইছ ড্যাশ মান্থ ড্যাশত এ হ'ব বি দিছে মিষ্টাৰ বেল ৰেং ড্যাশ বেল অফ এলাৰ্ম এণ্ড আই ওক আপ ইয়াৰ খালী ঠাইত হ'ব ডি চিট দিছে এ বিজি পাৰ্চন হেজ ড্যাশ টাইম টু ৱেষ্ট ইয়াত হ'ব লিটিল ডিত দিছে অনলি ড্যাশ অফ দ্য এপ্লিকেণ্টছ আৰ ফাউণ্ড সুইটেবল ইয়াত খালী ঠাইত হ'ব এ ফিউ তাৰপিছত 2017 চনত দিছে মাই ব্ৰাদাৰ ইজ ড্যাশ এন চি চি কেডেট ইয়াত এন হ'ব বিত দিছে উই ফাউণ্ড দ্য হাউচ উইদাউট ড্যাশ ডিফিকাল্টি ইয়াত মাছ হ'ব চিট দিছে হি হেজ টু ফিড হিজ ফেমিলি উইথ ড্যাশ মানি হি আৰ্ণছ ইয়াৰ খালী ঠাইত হ'ব দ্য লিটিল ডিত দিছে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ড্যাশ ৱৰ্ডছ ইয়াত ফিউ হ'ব 2018 চনত আহিছে ড্যাশ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড ইয়াত ডি হ'ব বি নম্বৰ দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ ড্যাশ চাউণ্ড এডভাইচ ইয়াত মাছ হ'ব চি নম্বৰ এভৰি স্কুল হেজ ড্যাশ ইউনিয়ন অফ দ্য ষ্টুডেণ্টছ খালী ঠাইত এ হ'ব ডি নম্বৰ ইজ দিয়াৰ ড্যাশ কফি লেফ্ট ইন দ্য পট ইয়াৰ খালী ঠাইত এনি হ'ব তাৰপিছত 2019 চনত আহিছে এ নম্বৰত মাই ব্ৰাদাৰ হেড গন ড্যাশ আৱাৰ এগো ইয়াত এন হ'ব বি নম্বৰ এ বিজি মেন হেজ ড্যাশ টাইম টু ৱেষ্ট ইয়াত লিটিল হ'ব চি নম্বৰ দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ ড্যাশ বেল হেড ৰং ইয়াৰ খালী ঠাইত ডি হ'ব ডি নম্বৰ ড্যাশ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড ইয়াৰ খালী ঠাইত মাছ হ'ব তাৰপিছত 2020 চনত আহিছে এ নম্বৰ দে অন দ্য মেটছ উইদাউট ড্যাশ ডিফিকাল্টি ইয়াত মাছ হ'ব বা এনিও হ'ব পাৰে বি নম্বৰ ৰিডিং ইজ ড্যাশ ইউজফুল হবি ইয়াত এ হ'ব চি নম্বৰ আই গেভ হিম ড্যাশ বুকছ আই হেড খালী ঠাইত দ্য ফিউ হ'ব ডি নম্বৰ কালিদাস ইজ ড্যাশ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত ডি হ'ব তাৰপিছত 2022 চনত আহিছে এ নম্বৰ মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ড্যাশ অৰ্ডছ ইয়াত খালী ঠাইত ফিউ হ'ব বি মিছ মনীষা মেৰিড ড্যাশ ইউৰোপিয়ান জেণ্টলমেন ইয়াৰ খালী ঠাইত এ হ'ব চি নম্বৰ আই ৱান্ট অনলি ড্যাশ এনকাৰেজমেণ্ট ফ্ৰম ইউ ইয়াৰ খালী ঠাইত এ লিটিল হ'ব ডি নম্বৰ ড্যাশ অফ দ্য এপ্লিকেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট ইয়াৰ খালী ঠাইত ইচ হ'ব
তাৰপিছত 2023 চনত আহিছে 1 নম্বৰ মাই ফ্ৰেণ্ড ইজ ড্যাশ MA ইন ইংলিছ অপশ্যন বি শুদ্ধ এন হ'ব 2 নম্বৰ ড্যাশ বুক ইউ হেভ মেনশ্যনড আউট অফ প্ৰিণ্ট ইয়াৰো অপশ্যন বি শুদ্ধ দ্য বুক 3 নম্বৰ কালিদাস ইজ কাইণ্ডনেছ ইজ ড্যাশ গ্ৰেট ভাৰ্চু ইয়াৰ অপশ্যন ডি শুদ্ধ এ গ্ৰেট ভাৰ্চু নম্বৰ 4 ড্যাশ তাজমহল ইজ ওৱান অফ দ্য wonders of the world ইয়াৰ খালী ঠাইত অপশ্যন এ বহিব নম্বৰ 5 is there dash sugar in the pot ইয়াৰ খালী ঠাইত অপশ্যন চি হ'ব এনি তাৰপিছত 2024 চনত আহিছে do you have any money what is the underlined word known as any to কি নামেৰে জনা যায় এইটোৰ অপশ্যন ডি শুদ্ধ কোৱান্টিফায়াৰ তাৰপিছত ইয়াত তোমালোকক বহুতখিনি MCQ দিয়া হৈছে ডিটাৰমিনাৰ্ছৰ ওপৰত অপশ্যন 4টাকে দিয়া হৈছে আটাইকেইটা ইয়াত শুদ্ধ কৰি দিয়া আছে তোমালোকৰ শুদ্ধ অপশ্যনটো দিয়া আছে তোমালোক সকলোৱে চিন দি হেকিবা বা লিখি ল'বা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে সকলোৱে চোৱা ইয়াত কি দিয়া আছে আৰু কোনটো শুদ্ধ হ'ব ইয়াত তোমালোকক বুজাই দিয়া হোৱা নাই খালি শুদ্ধ অপশ্যনবিলাকহে কৈ দিয়া হৈছে আৰু যদি বুজি পাবলগীয়া তোমালোকৰ আছে তেতিয়াহ'লে আমাৰ চেনেলত ভিডিঅ' আছে ডিটাৰমিনাৰ্ছৰ ওপৰত সেইখিনি তোমালোকে চাই ল'ব পাৰিবা তাৰ ওপৰত দিয়া হ'ব বা পৰীক্ষাৰ আগতে আৰু সময় বাকী আছে লাহে লাহে সকলোখিনি বস্তু তোমালোকক আকৌ এবাৰ এক্সপ্লেইন কৰি দিয়া হ'ব সকলো নিয়মবিলাক গাই দিয়া হ'ব গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিবই ইয়াত চোৱা বহুখিনি প্ৰশ্ন দিয়া হৈছে আৰু এই প্ৰশ্নবিলাক অপশ্যনেল দিলেও তোমালোকৰ কোনো অসুবিধা হ'ব নালাগে আগতে যেনেকুৱা আহিছিল যেনে ধৰণৰ সেন্টেন্সবিলাক আহিছিল সেইবিলাকেই আহে কেৱল মাত্ৰ ইয়াত তোমালোকক অপশ্যন 4টা দি দিয়ে আগতে অপশ্যন কেতিয়াবা 3টা দিছে কেতিয়াবা দিয়া হোৱা নাই গতিকে হেইলৈ তোমালোকে চিন্তা কৰিব নালাগে এনেকৈ আহিব পাৰে পাৰ্ট 2 যে দিছে এনেকৈ আহিব পাৰে তোমালোকে চাই ল'বা আৰু শুদ্ধ অপশ্যনবিলাকত চিন দি আছে তোমালোকে জানি ল'বা শিকি ল'বা ইয়াত চোৱা তোমালোকে সকলোখিনি কৰি দিয়া হৈছে ভিডিঅ'টো পজ কৰি তোমালোকে চিন দি ল'ব পাৰিবা অলপ স্পীডত টানি দিছোঁ গোটেইখিনিৰ কাৰণে ভিডিঅ'টো অলপ দীঘলীয়া হৈ গৈছে তথাপিও তোমালোকৰ ভালৰ কাৰণে আগবঢ়াইছোঁ অসুস্থ গাৰে তোমালোকৰ কাৰণে আগবঢ়াই দিছোঁ তোমালোকে লিখি ল'বা বাকি কাইলে তোমালোকৰ কাৰণে এ লেটাৰ টু গড চেপ্টাৰটিত কুৱেশ্যন বেংকত যিমান কুৱেশ্যনছ আছে আৰু MCQ আছে সকলোখিনি সমাধান কৰি লৈ আগবাঢ়িম তোমালোক সকলোৱে ভিডিঅ'টি চাই ল'বা আৰু তাৰ পৰা এনসাৰবিলাক লিখি ল'ব পাৰিবা আজিলৈ ইমানখিনি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ